বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ মোৰ কি মন যায় জানে জেঠাই মায়া আৰু মই আকৌ সেই শৈশৱৰ দৰে ফুটফুটীয়া ফ্ৰক পিন্ধি আমি ঘূৰি ফুৰিম আকৌ আমি গাঁওখনলৈ গৈ গছৰ তলে তলে আমি শিলিখা বিচাৰিম ছায়া মই তোমাৰ অনুভৱ বুজো মোৰো বাই ভনী আছিল মোৰ দুজনী ভনীক মই নিজেই বিয়া দিছো এতিয়া সিহঁতৰ নিজা নিজা সংসাৰ নিজৰ সংসাৰৰ ব্যস্ততাৰ বাবে সিহঁতৰ মোক খবৰ ল'বলৈ সময় নাই মোৰ কিন্তু একোৱে আক্ষেপ নাই জেঠাই মই দুখ কৰা নাইও ছায়া এতিয়া আৰু এইবোৰ নাভাবো আজি এইবোৰ কথা ওলাল বাবেহে বেবি বেবি ও মা উঠাও বহুত দেৰি হ'ল কিমাননো শুই থাকা বিছনাৰ পৰা আহি আকৌ ইয়াতে শুই আছা ন উঠা দিয়াচোন শুবলৈ মা তুমি উঠি কিবা এটা খাই লোৱা লাগিলে আকৌ শুই থাকিবা একেৰাহে শুই থাকিলে গাটো বেয়া লাগিব উঠা না মা গুড মৰ্ণিং মা মৰ্ণিং চোৱা সময় কিমান হ'ল ইমান দেৰি হলো মা তুমি জগাই দিব নোৱাৰিলা মই ভাবিলো তোমাৰ টোপনি ক্ষতি হৈ আছে গতিকে শুই কিনে টোপনিটো পুৰাই লোৱা চোৱাচোন ইমান দেৰি হ'ল মই গাটো ধুই লওঁ তুমি মোক ব্ৰেকফাষ্ট দিয়া এতিয়া আৰু কি ব্ৰেকফাষ্ট খাবা ইমান দেৰি হ'ল ভাতকে খাবা এতিয়া ঠিক আছে তুমি যি দিয়া দিয়া শুনা না আজি এটা ফটোশ্বুটৰ কাৰণে কথা পাতিবলৈ মানুহ আহিব হয় নেকি এই কামটো পাই গ'লে মোৰ কেৰিয়াৰত বহুত প্ৰভাৱ পৰিব তুমি কাম কৰা মানুহক কৈ মিঠাই চিঠাই অনাই থবা ঠিক আছে হ'ব তেওঁলোক কেতিয়া আহিব অলপ পিছতে পাবহি তুমি ফ্ৰেছ হৈ লোৱা মই যা যোগাৰ কৰো দিয়া হক তেওঁ তাই যে আকৌ নিজৰ জীৱনত গুৰুত্ব দিছে আরে বিবেক চিনি পোৱা নাই প্ৰীতম তই খোজকাঢ়ি ঘূৰি আছ যে গাড়ী ক'ত কৰবাত পাৰ্কিং কৰিছ নিশ্চয় মই যে কি সুধি আছো নহয় হেৰি তোৰ খবৰ কচোন ভালে দে মোৰ তোৰ ক মোৰ ভাল ভাই ৰচোন তই ইমান ডাঙৰ কাণ্ড এটা কৰিলি তথাপিও ইমান সহজ হৈ আছ যে মানে কি মানে হাৰামি মনে মনে বিয়া পাতিলি মই ভৈৰৱী তাত ফটো দেখিহে গম পালো তহঁতি বিয়া পাতিলি বুলি এই ভৈৰৱী ক'ত আছে আছে তাই আছে মানে ক'ত আছে আৰে মাত না তাইক মোক বিয়াৰ পাৰ্টি দে আজি নহয় বেলেগ এদিন আবে ঠগালি কিন্তু ভাই ঠিক আছে বেলেগ এদিন খাম দে ভৈৰৱীক কিন্তু পাৰ্টি দিব লাগিব বুলি কবি হ'ব কম দে ঠিক আছে মই যাওঁ দে ঐ শুনচোন তই যদি আগলৈ যা মোক নমাই দিবি নেকি আৰে কিয় নিদিম বহ
মেম মাতিছিলে অঁ আজি কামবোৰ শেষ কৰি অলপ সোনকালে যাব লাগিব কিবা আছে নেকি ঘৰত মেম নাজানো ককাই দেখোন সকলোকে ঘৰলৈ মাতিছে কিবা কথা আছে বোলে তেওঁ অঁ কথা এটা হৈছে কিন্তু মেম কওকচোন আমাৰ কম্পিটিটৰ পাৰ্টি চৌধুৰীহঁতে এটা গেম খেলিলে মানে মানে মেম তেওঁলোকে বহুত আগৰ পৰাই ইংলেণ্ডৰ কোম্পানীটোৰ লগত কাম কৰি আছিলে এতিয়া তেওঁলোকে আমাৰ লগত মিটিং কৰিব আহিব বুলি শুনি সিহঁতে আমাৰ বিষয়ে কিবা কিবি লগালে বিজনেছত এইবিলাক থাকিবই আপুনি এটা কাম কৰক চৌধুৰী কোম্পানীৰ পৰা আমাৰ বিষয়ে যিমান বেয়া ৰিভিউ নিদিয়ক আপুনি কিন্তু এই বিষয়ে নজনাৰ দৰে থাকি নিজৰ কাম কৰি থাকক ঠিক আছে মেম যদি ইংলেণ্ডৰ পাৰ্টিটোৱে প্ৰকৃততে বিজনেছ কৰিব পাৰে সিহঁতৰ কথা শুনি তেওঁলোকে আমাৰ লগত ডিল নকৰাকৈ নাথাকে আপুনি বুজিলেনে বুজিলো ঠিক আছে হ'ব বাকী মই কামখিনি আগুৱাই থাকিম হ'ব ঠিক আছে বেবী কি হ'ল বেবী মোৰ মূৰটো গৰম হৈ গৈছে মা কি হৈছে কোৱাচোন মোৰ লগত মডেলিঙৰ কণ্টেক্ট কৰিবলৈ অহা পাৰ্টিটোৱে কেঞ্চেল কৰিছে কি কেঞ্চেল কৰিছে কিয় কাৰণ সিহঁতক বোলে কোনোবাই কৈছে মই বোলে বিয়া পতা কি কেনেবাকে সিহঁতে বিবেকৰ লগত দেখা নাইতো নাজানো দেখিবওতো পাৰে মই ইনষ্টাত ফটো দিছিলো বিবেকৰ লগত কি তুমি মূৰ্খ নেকি বেবী নিজে নিজৰ ভৰিত কুঠাৰ মাৰাৰ পিছত এতিয়া খং কৰি কি লাভ মই একোৱে ভবা নাছিলো এখন ফটোৱে যে মোক কেৰিয়াৰত ইমান প্ৰভাৱ পেলাব পাৰে ঠিক আছে বেবী ঠিক আছে এতিয়া কি কৰিবা আৰু এটা কথা বিয়া হোৱা নে নোহোৱা সিহঁতে এই কথাটোৰ ওপৰত কিয় ইমান গুৰুত্ব দিছে মা মডেলিং জগতৰ কথাবোৰ এনেকুৱাই সিহঁতক ইয়ং আৰু এনাৰ্জেটিক ছোৱালী লাগে তুমি বুজি নাপাবা বুজি পাইছো মই তোমাৰ এই অৱস্থাৰ পৰা এজনী মানুহে তোমাক বচাব পাৰিব কোন ছায়া কি মোৰ নিচিনা ভিক্ষাৰী মানুহলৈ কিয় ফোন কৰিলা ভৈৰৱী বাহ নাহাই নাহিলো চিধা ঠাট্টা কৰা আৰম্ভ কৰিয়ে দিলা ঠাট্টা নকত মই জানো মিছা কৈছো হ'ব মোক এতিয়া তোমাৰ দুখৰ কথা শুনাব নালাগে ছায়া ক'ত আছে ঘৰত আছে আৰু তুমি ক'ত আছা মই ভাড়া ঘৰত আছো কি তুমি এতিয়াও ঘৰলৈ যোৱা নাই এতিয়া মোৰ কথা শুনা তোমাৰ লগত নাটকখন কৰি মোৰ কেৰিয়াৰ ধ্বংস হৈ গৈছে গতিকে তাক ঠিক কৰা দায়িত্ব তোমাৰ তেনেহ'লে মই কি কৰিব লাগিব তুমিয়ে কৰিব লাগিব মোৰ কথাখিনি ভালকৈ শুনা তুমি আমি ছায়াৰ লগত ইমানখিনি কৰাৰ পাছত ছায়া আমাৰ কিয় ভুল শুধৰাবলৈ যাব মই তোমাক যি কৈছো সেইটো কৰা ছায়াৰ লগত তুমি কথা পাতা ঠিক আছে মই ছায়াৰ লগত কথা পাতিম তাই যদি এইবোৰ কৰিবলৈ মনা কৰে তেতিয়া মই তাইক ৰিকুৱেষ্ট কৰিম মই ছায়াক জানো তাই কাৰো বিপদ হোৱাটো নিবিচাৰে তাই নিশ্চয় কৰিব ছায়া ইয়াতে অকলে অকলে বহি কি কৰি আছা পাকঘৰত দেখোন গাখীৰ উঠাই থৈ আহিছিলা মইহে বন্ধ কৰিছো মই পাহৰিয়ে গলো জেঠাই বুজিছো ককাইদেউৰ কথাবোৰৰ কাৰণে তুমি এনেকৈ চিন্তাত আছা নহয়নে ছায়া মই কি কৰো জেঠাই ককাৰ সকলো কথাই কোনো প্ৰশ্ন নোহোৱাকৈ মানি লওঁ কিন্তু এইটো কথা মই কেনেকৈ মানি ল'ম মই তোমাৰ মানসিক অৱস্থাটো বুজিছো ছায়া নিজৰ স্বামী জীয়াই থকাৰ অৱস্থাত আকৌ
আকৌ এবাৰ বিয়া? এয়া কেতিয়াও সম্ভৱ নহয় জেঠাই। মই ককাৰ সকলো কথা মানি ললেও এই কথাটো মানি ল'ব নোৱাৰো। তোমাৰ মনত কি চলি আছে মই বুজি পাওঁ, কিন্তু আমাৰ কাৰোৰে ওচৰত ইমান সাহস নাই যে আমি ককাইদেউৰ সিদ্ধান্তত প্ৰশ্ন কৰিব পাৰিম। আৰুতো এক প্ৰকাৰে ককাইদেউৰ সিদ্ধান্ত শুদ্ধই হয়। জেঠাই, ছায়া, তুমি বাপৰ লগত বিয়া হৈ পালা কি? বিয়াৰ পাছৰে পৰা পত্নী হিচাপে পাব লগা মৰম সন্মানখিনি জানো পালা? বৰঞ্চ নিজৰ ভণ্টিকে তোমাৰ সতিনী কৰি ঘৰত সোমোৱালে। জেঠাই, আৰু নকবচোন। মই এইবোৰ কথা বাৰে বাৰে শুনি চকু পানী উলিয়াব নোৱাৰো। তেন্তে তোমাৰ এই কষ্টদায়ক অতীত তুমি পাহৰি যোৱা ছায়া। ককাইদেউৰ কোৱাৰ দৰে তুমি এটা নতুনকৈ জীৱন আৰম্ভ কৰা। জেঠাই, তোমাৰ মানসিক অৱস্থাটো মই বুজি পাওঁ বান্ধৱ। ছায়াৰ বাবে তেনেকুৱা এটা সিদ্ধান্ত লবলৈ তোমাৰ কিমান কষ্ট হৈছে মই সেইটোও বুজিছো। তুমি বুজা নাই বান্ধৱ, তুমি একেবাৰেই বুজা নাই। মই যিকোৰা অনুশোচনাৰ জুইত জ্বলি আছো, তুমি তাৰ উমানো পাব নোৱাৰা। বান্ধৱ, তুমি এইবোৰ কি কৈছা? ঠিকেই কৈছো বান্ধৱ, মই বৰ স্বাৰ্থপৰ। তুমি কথাবোৰ অলপ বেছিকৈ ভাবিছা নেকি বান্ধৱ? ইমান যদি কথাবোৰ তুমি বেছিকৈ ভাবা, তোমাৰতো গা আকৌ বেয়া হ'ব। মোৰতো গা বেয়া হৈয়েই থাকে। মোৰ নিজক লৈ একো চিন্তা নাই, এই ছায়াজনীক লৈহে চিন্তা। এৰা, ছায়াৰ জীৱনটো বৰ খেলি মেলি হৈ গ'ল। হল খেলি মেলি, আৰু ইয়াৰ বাবে ময়েই দায়ী। মই নিজৰ ঘৰখনৰ বাবে এজনী লখিমী বোৱাৰীৰ কল্পনা কৰিছিলো, আৰু সেই সকলো গুণ ছায়াৰ গাত আছিল। মই ভবাৰ ধৰণে তাই মোৰ ঘৰখন সজাই তুলিছিল, কিন্তু এই সকলোবোৰত মই এজনী মানুহৰ কথা পাহৰি থাকিলো। তাই হল ছায়া। ছায়াই মোৰ ঘৰখন পোহৰাব বুলি মই দেখোন তাইৰ গোটেই জীৱনটোকে আন্ধাৰ কৰি পেলালো। আন্ধাৰৰ কথা নহয় বান্ধৱ, তুমি ছায়াৰ বাবে অলপ সুখ বিচাৰিয়ে তাই বিয়া পাতি দিব বিচাৰিছিলা। মই সেইটো বুজি পাইছো। এইখন ঘৰলৈ অহাৰ পৰা তাই কেৱল এইখন ঘৰৰ মানুহৰ কাৰণেই জীয়াই আছিল। তাইৰো জানো নিজৰ কাৰণে জীয়াই থকাৰ অধিকাৰ নাই? তাই সুখী হৈ জীয়াই থাকিব লাগিব বান্ধৱ। মই এনেকে তাইক মৰি মৰি জীয়াই থাকিব দিব নোৱাৰো। যি নাৰীৰ স্বামীয়ে তাইৰ স্থান আন নাৰীক দিয়ে, সেই নাৰীৰ মনত কেনেকুৱা এজাক ধুমুহা বব পাৰে মই ভালদৰে বুজি পাওঁ। ঠিকেই কৈছা বান্ধৱ। ইমানৰ পিছতো ছায়াই একো আক্ষেপ নকৰাকৈ হাঁহি হাঁহি নিজৰ দায়িত্বতে পালন কৰি আছে, ভাবিলে আচৰিত লাগে। বাপ মহামূৰ্খ, সি এদিন বৰ বেয়াকে পস্তাব, আৰু সেইদিনাখন তাৰ কান্দোন শুনিবলৈ তাৰ কাষত কোনো নাথাকিব। তুমি চাই থাকা। আমি বাৰু বাপৰ লগত অন্যায় কৰিলো নেকি? কি অন্যায়? সি যদি সময় থাকোতে সকলো কথা লুকাই নথৈ মোক খুলি কলেহেঁতেন, তাক মই ধৰি বান্ধি বিয়া পাতি দিলোহেঁতেন নেকি? সি যদি কাপুৰুষ নহয়, কিয় সেইখিনি সৎসাহস কৰিব নোৱাৰিলে?
বান্ধৱ বান্ধৱ হ'ব হ'ব পানী অকণ খোৱাচোন পানী অকণ খোৱা কথাবোৰ ইমান বেছিকৈ ভাবি নাথাকিবাচোন বাকী যিয়েই নহওক মই ছায়াৰ বিয়া পাতি দি মোৰ পাপৰ পৰা মুক্ত হমেই নহলে মই মৰিলেও শান্তি নাপাম হেল্ল' ছায়া অঁ কওক আপুনি ভালে আছেনে মই ভালে আছো তুমি মই যে কি প্ৰশ্ন সুধিছো তুমি চাগে মোক বহুত বেয়া পাই আছা ন তুমি খং কৰি আছা মোক খং খং অধিকাৰ এইবোৰ নিজৰ মানুহকহে কৰা যায় আপুনি মোক কিয় ফোন কৰিছিলে ছায়া শুনা না মই তোমাক লগ পাব খুজিছোঁ তোমাৰ লগত মোৰ অলপ ইম্পৰ্টেণ্ট কথা আছিল মোক অঁ তোমাক মানে ইম্পৰ্টেণ্ট কথা আছিল শুনা না তুমি আহিব পাৰিবা নেকি চিনাকি